তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দক্ষিণ কামৰূপ বিদ্যাপীঠ হাইস্কুলৰ মহাৰজত জয়ন্তী বৰ্ষ উদযাপন। দক্ষিণ কামৰূপৰ আগশাৰীৰ চৰকাৰী মাধ্যমৰ বিদ্যালয় দক্ষিণ কামৰূপ বিদ্যাপীঠ হাইস্কুলত আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় মহাৰজত জয়ন্তী বৰ্ষ। মহাৰজত জয়ন্তী বৰ্ষ উদযাপনৰ সভাপতি জিতেন্দ্ৰ কুমাৰ চৌধুৰীৰ লগতে বহুগৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা পতাকা উত্তোলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। ইয়াৰ পিছতে বাৰেবৰণীয়া কৃষ্টি সংস্কৃতিৰে দক্ষিণ কামৰূপৰ তিনিআলি কাল্লাপাৰা অঞ্চলত বিশাল সাংস্কৃতিক শোভাযাত্ৰা কৰা দেখিবলৈ পোৱা যায়। এই সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে অসমৰ বিশিষ্ট ব্যৱসায়ী তথা সমাজকৰ্মী অনিল দাসে। এসময়ত বিদ্যালয়খনত অধ্যয়ন কৰি যোৱা প্ৰাক্তন শিক্ষাৰ্থীসকলেও এই মহাৰজত জয়ন্তী বৰ্ষ উদযাপনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে এই মহাৰজত জয়ন্তী বৰ্ষ উদযাপনত বিশেষ আকৰ্ষণ হিচাপে নিমন্ত্ৰণ জনাইছিল সাৰ্থৱ জুবিন গাৰ্গক, কিন্তু তেখেতৰ অকাল মৃত্যুত উদযাপন সমিতি মৰ্মাহত হোৱা হেতুকে উৎসৱ উদযাপনস্থলীত প্ৰাণৰ শিল্পীগৰাকীক ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ ব্যৱস্থা কৰে। আনহাতে দক্ষিণ কামৰূপ বিদ্যাপীঠ হাইস্কুলত জুবিন গাৰ্গৰ স্মৃতিত বিশিষ্ট ব্যৱসায়ী অনিল দাসে নিজ খৰচেৰে নতুনকৈ নিৰ্মাণ কৰি দিয়ে এটি দুমহলীয়া বিদ্যালয় ভৱন। মেজাৰ পৰা সমৰ কলিতাৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। বিদ্যাপীঠ হাইস্কুলৰ আজি মহাৰাজক জয়ন্তী। এই মহাৰাজক জয়ন্তী উপলক্ষে উদ্যোক্তাসকলে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিছে আৰু আজিৰ দিনটোত আজি সুন্দৰ এটা শোভাযাত্ৰা প্ৰায় 6 কিলোমিটাৰ আমি এই সাংস্কৃতিক শোভাযাত্ৰাটো পদযাত্ৰা কৰিলোঁ আৰু এই যিটো আমাৰ দক্ষিণ কামৰূপ বিদ্যাপীঠ হাইস্কুলৰ আগন্তুক দিনত যাতে ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীসকলে আমাৰ এই অঞ্চলৰ উঠি অহা প্ৰজন্মক উচিত শিক্ষা দি যাতে বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰে তাকে মই কামনা কৰিছোঁ। আৰু এই তিনিদিনীয়া কাৰ্যসূচী যাতে সুন্দৰভাৱে প্ৰতিফলিত হয় তাক মই আজি কামনা কৰিছোঁ। ধন্যবাদ। মোক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মাতি দিলে, তাৰপিছতে আমি সকলো লগ লাগি কমিটিখনে মহাৰাজৰ জয়ন্তীৰ কাৰণে যি আগবাঢ়িলোঁ, ৰাইজৰ সহযোগত আমি এখন মিটিং দিলোঁ আৰু সেই মিটিংখনতে ৰাইজে এখন সুন্দৰ কমিটি আমাক তৈয়াৰ কৰি দিলে। মাননীয় জিতেন্দ্ৰ কুমাৰ চৌধুৰীদেৱক সভাপতি, মোক কাৰ্যকৰী সভাপতি আৰু আমাৰ প্ৰধান শিক্ষকক আমাৰ ছেক্ৰেটাৰী হিচাপে দি এখন কমিটি গঠন কৰি দিলে আৰু এই কমিটিখনে আমি ৰাইজৰ সহযোগ সুন্দৰভাৱে আমি এই কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ সক্ষম হৈছোঁ। বিশেষকৈ আমি ধন্যবাদ দিব লাগিব মাননীয় অনিল দাসে আমাক যি বিদ্যালয় ভৱন দিলে, তাক আমি ইয়াৰ পৰা আমি তেখেতক কৌটিবাৰে প্ৰণাম জনাইছোঁ। তেখেতৰ বাবে আজি আমি বিদ্যালয়ৰ আন্তঃগাঁথনি সুন্দৰ হৈছে। ইয়াৰ উপৰি আমি বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে 3 দিন আমি পালন কৰিম। ইতিমধ্যে আমাৰ সাংস্কৃতিক যি কাৰ্যসূচী সেই বিষয়ে আমাৰ সভাপতি ডাঙৰীয়াই ক'লে। মই কেৱল ৰাইজক অনুৰোধ জনাইছোঁ এই 3 দিনৰ কাৰ্যসূচীত যাতে সকলো উপস্থিত থাকি আমাক সহযোগিতা কৰে, এইখিনি আমাৰ ৰাইজলৈ অনুৰোধ। 1951 চনতে স্থাপন হৈছিল মহান ব্যক্তি কেইজনমানৰ অশেষ প্ৰচেষ্টাত আজি 75 বছৰত ভৰি দিছেহি। গতিকে বিভিন্ন ঘাট প্ৰতিঘাটেৰে এই স্কুলে আজি 75 বছৰ অতিক্ৰম কৰি আমি ধন্য মানিছোঁ। লগতে 2021 চনত মই প্ৰধান শিক্ষকৰ দায়িত্ব গ্ৰহণ কৰিয়ে আমাৰ স্কুলৰ জৰাজীৰ্ণ পৰিৱেশ কেনেকৈ উন্নীত কৰিব পাৰি তাৰে বহু চেষ্টা চলাই বহু লগ বন্ধুৰ লগত আলোচনা বিলোচনা কৰি এই 75 বছৰ ইতিহাসত গঢ় ধৰি দিয়াৰ বাবে আমাৰ পৰিচালনা সমিতিৰ জৰিয়তে এই মহাৰাজত জয়ন্তী অনুষ্ঠান উদযাপন কৰিম বুলি আশা কৰি ৰাইজক নিমন্ত্ৰণ কৰিলোঁ আৰু ৰাইজৰ বিপুল সঁহাৰি পাই ৰাইজে আমাক এখন কমিটি গঠন কৰি দিলে। আমাৰ সন্মানীয় শ্ৰী জিতেন্দ্ৰ কুমাৰ চৌধুৰীদেৱক সভাপতি, আমাৰ ভৱেন মহন্ত কাৰ্যকৰী সভাপতি আৰু মোক সম্পাদক হিচাপে লৈ এখন কমিটি গঠন কৰি দিলে আৰু এই কমিটিখনে অহৰহ চেষ্টা চলাই আজি আমি মহাৰাজত জয়ন্তী
প্ৰথম দিনটোত উপনীত হৈছোঁ। আশা ৰাখিছোঁ আমি 3 দিনৰ কাৰ্যসূচীত ৰাইজৰ বিপুল সঁহাৰি পাম আৰু কাৰ্যসূচী সুকলমে চলাই নিয়াত সকলোৰে সহায় সহযোগ কামনা কৰোঁ।